নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে আপুনি এটা নতুন পেন কাৰ্ড কেনেকৈ এপ্লাই কৰিব। তো তাৰ কাৰণে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এপ্লাই কৰিবৰ কাৰণে আপুনি গুগলত চাৰ্চ কৰিব NSDL পেন কাৰ্ড এপ্লাই। তো যেতিয়া চাৰ্চ কৰিব প্ৰথমতে আপোনাৰ লিংকটো আহি পৰিব, যেনেকৈ চাইছে ইজি পেন কাৰ্ড এপ্লিকেশ্যন। তো আপুনি সেই পেন কাৰ্ড এপ্লিকেশ্যনত ক্লিক কৰি দিব, মানে লিংকটোত ক্লিক কৰি দিব। তো তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা পেজ ওলাই আহিব। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা ডাইৰেক্ট মানে এই পেজত আহিব পাৰিব। তো প্ৰথমতে আপুনি ইয়াতে চাব পাৰিছে চিলেক্ট পেন এপ্লিকেশ্যন টাইপ। তো আপুনি ইয়াতে নিউ ইণ্ডিয়ান পেন ইয়াতে মানে এই লিংক অপশ্যনটো ক্লিক কৰি দিব। তো তাৰপিছত চিলেক্ট এপ্লিকেণ্ট কেটেগৰী, তো আপুনি ইয়াতে ইণ্ডিভিজুৱেল যিটো আছে আপুনি সেইটো ক্লিক কৰি দিব। তো তাৰপিছত আপুনি ইয়াতে কি কৰিব, আপোনাৰ টাইটেলটো চিলেক্ট কৰি ল'ব। যেনেকুৱা আপোনাৰ যিটো টাইটেল হয় সেই টাইটেলটো ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ লাষ্ট নেম আছে, তাৰপিছত ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম। তো আপোনাৰ যেনেকুৱা তিনিটা নাম আছে সেই নাম শ্ৰী আপোনাৰ নামটো, তাৰপিছত ৰায়, বৰ্মন, তাৰপৰা নাথ, যিবিলাক আছে আপুনি ইয়াতে চিলেক্ট কৰি দিব পাৰে। মানে আপুনি টাইপ কৰিব লাগিব, যিটো আপোনাৰ আধাৰত যিটো নাম আছে ছেম টু ছেম হ'ব লাগিব, ঠিক আছে। তো আপোনাৰ আপোনাৰ নাম চাই পিনে আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ঠিক তেনেকৈ ইয়াতে দি দিব। তো তাৰপিছত আপোনাৰ প্ৰথমটো চাইছে ডেট অফ বাৰ্থ। তো তাৰপিছত আপোনাৰ কি কৰিব, ইয়াতে ভেলিড এটা ইমেইল ID দি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দি দিব। তো আপোনাৰ এইবিলাকে কাম, ইয়াত বেছি আৰু একো কিছু নাই। তো তাৰপিছত কি কৰিব, আপুনি ইয়াতে মানে কেপচা এটা দিব, টিক মাৰ্কটো দি তাৰপিছত কেপচাটো ইয়াতে I am not a robot। তো ইয়াতে আপুনি ক্লিক কৰি দিব। বাছ ক্লিক কৰি দিয়াৰ পিছত অলপ সময় অপেক্ষা কৰিব। তো তাৰপিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে চাব পাৰিছে আপোনাৰ টোকেন নম্বৰ আপোনাৰ ৰেজিষ্টাৰ্ড হৈ গৈছে। তো এইটো আপুনি কপি কৰি ল'ব বা আপুনি এটা স্ক্ৰীনশ্বট মাৰি ল'ব। তো তাৰপিছত ইয়াতে কি কৰিব, কণ্টিনিউত ক্লিক কৰি দিব। মানে আপোনাৰ সেই টোকেন নম্বৰটো 30 দিনৰ কাৰণে ভেলিডেট হৈ থাকিব। তো তাৰপিছত আপুনি ইয়াতে কণ্টিনিউত ক্লিক কৰি দিব। তো ইয়াতে আপুনি চাব পাৰিব 5টা ষ্টেপ আছে। তো ইয়াতে আপুনি কি কৰিব, প্ৰথম ষ্টেপটো হ'ল যে আপুনি আপুনি পেন কাৰ্ডটো আধাৰৰ দ্বাৰা বনাব না বেলেগ ডকুমেণ্ট দি বনাব। তো ধৰক আপুনি আধাৰ কাৰ্ড দি বনাব যিহেতু বা বনাব, সেই আপুনি আধাৰ মানে অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি তলত আহিব চাব যে ইয়াতে দুটা অপশ্যন আছে। তো প্ৰথমটো হ'ল আপুনি যদি অনলাইন আৰু আপুনি ফিজিকেল মানে যিটো পেন কাৰ্ড আহে পোষ্ট অফিচত সেইটো কাৰণে এটা অপশ্যন, আৰু যদি আপুনি অনলি ইমেইলত মানে চায় বা আপুনি ডাউনলোড অনলাইন ৰাখিব বিচাৰে সেইটো হ'ল 2 নম্বৰত। তো আপুনি 1 নম্বৰতে ক্লিক কৰি দিব। তো তাৰপিছত ইয়াতে কি কৈছে, আপোনাৰ আধাৰৰ লাষ্টৰ 4 ডিজিট নম্বৰটো দি দিব। তো তাৰপিছত ইয়াতে আপোনাৰ এটা পাৰ্মিশ্যন চাব, তো ইয়াতো আপুনি য়েছ কৰি দিব। তো তাৰপিছত আপুনি তলত আহিব, তলত আহি চাব পাৰিব ইয়াতে আপোনাৰ কিছুমান ডিটেইলছ আগৰে পৰা ফিল আপ হৈ আছে, মানে আপোনাৰ আধাৰ কাৰ্ডটোৰ পৰা মানে অট'মেটিক আহি যায়। তো তাৰপিছত ইয়াত অকল আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তো তাৰপিছত ইয়াতে আপুনি কি কৰিব, তলত স্ক্ৰল ডাউন কৰিব। তাৰপিছত মানে ইয়াতে আপোনাৰ মানে আপোনাৰ গাৰ্জিয়ানৰ ডিটেইলছ লাগিব। তেনেকুৱা আপুনি চাব পাৰিছে ফাদাৰ্ছ লাষ্ট নেম, ফাদাৰ্ছ ফাৰ্ষ্ট নেম, ফাদাৰ্ছ মিডিল নেম, মানে আপোনাৰ দেউতাৰ ইয়াতে ডিটেইলছটো দি দিব, মানে আপোনাৰ নাম এইবিলাক দি দিব। তো তাৰপিছত ইয়াতে আপোনাৰ মাদাৰ্ছ নেমো আছে। তো ইয়াতে অপশ্যন আছে, আপুনি দিব পাৰে নিদিব পাৰে। তো তাৰপিছত ইয়াতে আপুনি ফাদাৰ্ছ নেমটো ৰাখি দিব। তো তাৰপিছত আপুনি কি কৰিব, ইয়াতে নেক্সটত ক্লিক কৰি দিব। তো ইয়াতে আপোনাৰ ইনকামটো মানে বিচাৰিব। ধৰক আপুনি কিবা চাকৰি কৰি আছে বা কিবা ইনকাম মানে ব্যৱসায় কৰি আছে বা আপুনি একো ইনকাম কৰা নাই, তো আপুনি ইয়াতে দিব লাগিব। আপুনি চাকৰি কৰিলে চেলাৰী দিব, আৰু আপুনি যদি ধৰক একো ইনকাম কৰা নাই তো ইয়াতে ন' ইনকাম মাৰি দিব, মানে ক্লিক কৰিব। তো তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব। তো ইয়াতে আপোনাৰ কি হ'ব, আপোনাৰ অফিচ এড্ৰেছ মানে আপোনাৰ পোষ্ট অফিচত যিটো এড্ৰেছ আছে সেই এড্ৰেছটো ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে আপোনাৰ ইণ্ডিয়াৰ কোড যিটো হৈছে +91, আপুনি ইয়াতে +91টো ক্লিক কৰি দিব ইণ্ডিয়া, ঠিক আছে। তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব। তো ইয়াতে আপোনাৰ AO কোড লাগিব। ইয়াতে AO কোড অট'মেটিক আহি থাকে। যদি আপোনাৰ AO কোড অট'মেটিক নাহে তো আপুনি ইয়াতে চাব পাৰিছে চিলেক্ট ফ্ৰম দ্য বিল' অপশ্যন, মানে এইটো আপুনি ক্লিক কৰিব পাৰে। তো তাৰপিছত ইণ্ডিয়ান কালচাৰ আপুনি যিটো আছে সেইটোত ক্লিক কৰি দিব।
তো ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিব আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব সিটি সিলেক্ট কৰি দিব আৰু এৰিয়া নেমটো আপুনি টাইপ কৰি দিব তো টাইপ কৰাৰ পিছত ইয়াতে এটা পেজ ওলাই আহিব ইয়াতে আপোনাৰ সেই এই কোডটো মানে আপোনাৰ এড্ৰেছ হিচাপত ইয়াতে বাহিৰ কৰিব পাৰে তো ইয়াতে আপুনি ইয়াত একো কিছু নাই এইটোৱে তো তাৰপিছত আপুনি উলিওৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব তো নেক্সটত অহাৰ পিছত ইয়াতে আপুনি চাব পাৰিব প্ৰুফ অফ এড্ৰেছ প্ৰুফ অফ ডেট অফ বাৰ্থ প্ৰুফ অফ আইডেন্টিফিকেশ্যন মানে আপোনাৰ যেটো দিছিলে সেইটো অটোমেটিক ইয়াতে আপোনাৰ এড্ৰেছ বিলাক আহি যাব তো আপুনি এইবিলাক আকৌ চেঞ্জ কৰিব নোৱাৰিব যেটো আপুনি এইবিলাক প্ৰথমতে ফিল আপ কৰি দিছে তো তাৰপিছত ইয়াত একো নাই ইয়াতে আপুনি সিলেক্ট অপচনটো সিলেক্ট কৰি হিমসেল্ফ পাব্লিক আৰু সেল্ফত ক্লিক কৰি দিব আৰু আপোনাৰ এড্ৰেছটো মানে আপোনাৰ যৰ পৰা ফিল আপ কৰিছে সেইটো দি দিব তো তাৰপিছত ইয়াতে আপুনি চাব পাৰিছে আপোনাৰ আধাৰ কাৰ্ডৰ ফাৰ্ষ্ট 8 নম্বৰ চাইছে আপোনাৰ সেই আধাৰ কাৰ্ডৰ ফাৰ্ষ্ট 8 ডিজিট নম্বৰটো দিয়াৰ পিছত আপোনাৰ গোটেই বিলাক ডিটেইলছ ইয়াতে আহি পৰিব আপুনি এইবিলাক ভালকে চাই ল'ব বাৰু ঠিক আছে ভালকে চাই লোৱাৰ পিছত আপুনি ইয়াতে প্ৰসেসত ক্লিক কৰি দিব তো প্ৰসেসত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনাৰ আধাৰ পেমেন্ট মানে আপোনাৰ এটি কি কৰিব লাগিব পেমেন্ট দিব লাগিব মানে আপুনি পেন কাৰ্ডটো যে বনাই আছে ইয়াৰ এটা চাৰ্জ আছে তো আপুনি সেই চাৰ্জটো ইয়াতে দি দিব ঠিক আছে আপুনি এইবিলাক ভালকে পঢ়ি চাব পাৰে কি লিখা আছে নাই তো তাৰপিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে এটা এইটো দি পিছত প্ৰসেস টু পেমেন্ট মানে আপুনি এতিয়া পেমেন্ট কৰিব লাগিব তো তাৰ কাৰণে আপুনি অনলাইন পেমেন্ট কৰিব লাগিব যেটো 106 रुपीस ইয়াতে বিকনে আপুনি নেট বেংকিং ইউজ কৰিব লাগিব ঠিক আছে নহলে আপুনি ফোন পে ইউপিআই যেটো আছে দিব পাৰে তো মই ইয়াতে পেমেন্টটো দি আছো তো তাৰপিছত আপোনাৰ পেমেন্টটো দিয়াৰ পিছত আপোনাৰ ইয়াতে ষ্টেটাস চাব পাৰিব সাকসেস বুলি লিখা আছে তো আপুনি তাৰপিছত কি কৰিব কন্টিনিউ ক্লিক কৰি দিব তো কন্টিনিউ ক্লিক কৰাৰ পিছত মানে আপোনাৰ টিক মাৰ্ক এটা থাকিব সেই টিক মাৰ্কটোত আকৌ ক্লিক কৰি দিব ঠিক আছে টিক মাৰ্ক ক্লিক কৰাৰ পিছত ইয়াতে কন্টিনিউ ক্লিক কৰি দিব তো তাৰপিছত ইয়াতে আপোনাৰ কি কৰিব টোকেন নাম্বাৰ এটা আছে এপ্লিকেশন নাম্বাৰ আধাৰ নাম্বাৰ আপুনি নাম্বাৰটো মনত ৰাখিব দেই স্ক্ৰিনশ্বট মাৰি ল'ব এটা তো তাৰপিছত ইয়াতে ওটিপি এটা আহিব আপোনাৰ মোবাইল নম্বৰত এই ওটিপিটো দি ফিল আপ কৰি ল'ব তাৰপিছত ইয়াতে কন্টিনিউ ই সাইন আছে আপুনি সেই কন্টিনিউত ক্লিক কৰি দিব তো তাৰপিছত আপোনাৰ টিক মাৰ্কটো দি দিব আৰু আধাৰ নম্বৰটো ইয়াতে দি দিব আধাৰ নম্বৰ দিয়াৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিব তো তাৰপিছত কি হ'ব আপোনাৰ এটা মোবাইলত ওটিপি আহিব তো এই ওটিপিটো ইয়াতে এন্টাৰ কৰিব তো তাৰপিছত আপুনি কি কৰিব ইয়াতে ওটিপিটো দিয়াৰ পিছত ভেৰিফাই ওটিপিত ক্লিক কৰি দিব তো ওটিপি দিয়াৰ পিছত আপুনি অলপ সময় অপেক্ষা কৰিব ঠিক আছে তো তাৰপিছত ইয়াতে আপুনি চাব পাৰিছে আপোনাৰ পেন কাৰ্ডটো একেবাৰে ৰেডি হৈ গৈছে ইয়াত আৰু একো কিছু নাই আপুনি ইয়াতে পাসওয়াৰ্ডটো আপুনি ইয়াতে দি আপোনাৰ পেন কাৰ্ডটো চাব পাৰিব আপোনাৰ পাসওয়াৰ্ডটো ডেট অফ বাৰ্থ আছে আপুনি দিবলে